গাইজ বেয়া নাপাব, খালি মানে অলপ এণ্টাৰটেইনমেণ্টৰ কাৰণে ভিডিঅ'টো বনালোঁ। মানে যাই থাকোঁতে যাত্ৰা কৰি থাকোঁতে মানে দেখিলোঁ যে মানে ধান ৰুই আছে। চ' মানে কোনোদিন পথাৰত লুমি নোপোৱা মানুহজনে মানে এনে আজি ভিডিঅ'ৰ কাৰণে, একচুৱেলি ভিডিঅ'ৰ কাৰণে। চ' মই এনে আজি পথাৰত লুমি কেনে অলপ মানে ভাল লাগিল কিবা, কাৰণ সৰুতে মানে মামাহঁতে যেতিয়া মানে ধান ৰুৱে, চ' তেতিয়া আমি যাই মানে বোকা পানী মানে তেনেকৈ হেৰি কৰি থাকোঁ, খেলি আছিলোঁ। চ' আজি মানে কিবা এটা চাই মানে আগৰ কথা অলপ মনত পৰি গ'ল। চ' মানে বহুতেই ভাল লাগিল, কাৰণ মানে ইয়াতে মানে উত্তৰ প্ৰদেশত মানে ধান ৰোৱা মানে মই ভবা নাছিলোঁ যে এনেকৈ লুমিব পাৰিম। মানে মই পাৰ হৈ গৈছিলোঁ, তাৰপিছত পাৰ হৈ যোৱা তাৰপিছত মনত পৰিল নাই কিবা এটা মানে ভাল লাগিল, চ' কিবা এটা ভিডিঅ' এটা বনাওঁ। চ' সেইকাৰণে আপোনালোকক দেখালোঁ, আপোনালোকে বেয়া কমেণ্ট নকৰিব। চ' সেইটোৱে, আৰু এনেকৈ মোৰ নিচিনা কোনে মানে চখত ভিডিঅ' বনোৱা এবাৰ কমেণ্ট কৰি জনাবাচোন। কাৰণ মইতো মানে বহুতেই ভাল লাগিছে, কাৰণ কি ক'ম আপোনালোকক ক'ব মই মানে হেৰি নাই, কাৰণ যিয়ে নহওক ভিডিঅ'টো চাব আৰু এটা মোক অলপ উৎসাহ যোগাব, যাতে মই পেডেল যাত্ৰা কৰি থকাৰ সময়ত এনেকৈ ধান ৰোৱা ভিডিঅ' এটা আপোনালোকক দেখালোঁ। আৰু আপোনালোকে জানে মই গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ সুদূৰ ৰাম মন্দিৰৰ পৰা কেদাৰনাথ অভিমুখে পেডেল যাত্ৰা কৰি আছোঁ। আৰু আজি মোৰ 70 নম্বৰ দিন। সেইটোৱে, জয় আই অসম, হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ।